নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিখিনি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে চাওক। ইয়াতে বিভিন্ন ধৰণৰ পদ আছে। ইয়াতে পদবিলাক সকলোবিলাক পদ অসমৰ হয়। গতিকে মই যিবিলাক অসমৰ পদ আছে বিশেষ পদ, সেই পদসমূহ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম আমি আহোঁ। ইয়াতে প্ৰথম আপোনালোকে এইটো দেখিছে এছিষ্টেণ্ট মেনেজাৰ আৰু মেনেজাৰ। এই এছিষ্টেণ্ট মেনেজাৰ পদৰ কাৰণে আপোনালোকৰ ইয়াতে পদটো কিমান আছে, কি আছে, সবিশেষ জানিবৰ কাৰণে আপোনালোকে এই অপশ্যনত যাব লাগিব। এই অপশ্যনটোতে যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে ইয়াৰ সবিশেষ জানিব পাৰিব। আৰু এই জবটোৰ লোকেশ্যনটো মই আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, আপোনালোকে গুৱাহাটী আছে, ইয়াতে পদটো গুৱাহাটীত হয়। আপোনালোকে এইখিনি গোটেইখিনি চাই ল'ব, ডিটেইলছটো চাই ল'ব পাৰিব। নেক্সট যিটো পদ আছে এইটো পদটো চাওক, ছিনিয়ৰ এক্সিকিউটিভ টেৰিটৰী মেনেজাৰ B2B চেল অৰ মোৰ। ইয়াৰ কাৰণে আপোনালোকৰ লোকেশ্যনটো জব লোকেশ্যনটো গুৱাহাটীত হয়। আপোনালোকে এইটো দেখিছে, ইয়াতো ভেৰিয়াছ পদ আছে। আপোনালোকে গোটেই পদখিনি চাই ল'ব পাৰিব। আৰু চাওঁ মনিটৰ চেলছ এণ্ড এক্সিকিউটিভ পাৰফৰ্মেঞ্চৰ আছে, এইটো এটা আছে। ইয়াৰো পদটো গুৱাহাটীতে হয়, এইটো দেখা পাইছে আপোনালোকে। আৰু মই প্ৰথমে আপোনালোকৰ পদখিনি কি কি আছে দেখাই ল'ব বিচাৰিছোঁ। নেক্সট আছে আপোনালোকৰ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আৰু এক্সিকিউটিভ, ইয়াৰো পদ আছে। ইয়াৰো পদটো আপোনালোকে এইটো দেখিছে গুৱাহাটীত আছে। আৰু নেক্সট আছে আমাৰ বিভিন্ন পদ আছে। এই পদসমূহ আপোনালোকে দেখিছে। এইটো এপ্লিকেশ্যন শ্বিফ্ট, এইটো থাৰ্ড পাৰ্টি কণ্ট্ৰল হয়। ইয়াৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতো পদটো গুৱাহাটীত আছে। আৰু ঠিক তেনেধৰণে চেলছ মেনেজাৰ, চেলছ অফিচাৰ আৰু ফিল্ড চেলছ এক্সিকিউটিভ, এনেকৈ এইটো পদ আছে। ইয়াৰো পদ গুৱাহাটীত আপোনালোকে পাব। এইখিনি চব ফ্ৰেছ বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু এছিষ্টেণ্ট মেনেজাৰ এইটো আছে, কে একাউণ্টেণ্ট গুৱাহাটীৰ কাৰণে দিছে। এইটো পদটো গুৱাহাটীত হয়। ইয়াতে যিখিনি পদ আছে সকলোখিনি গুৱাহাটীৰে পদ হয়। আপোনালোকে চাব পাৰিব। ইয়াতে প্ৰাইভেট জব হয়, এইখিনি গোটেইখিনি প্ৰাইভেট জব আপোনালোকে এপ্লাই কৰিব পাৰিব। টেৰিটৰী চেলছ মেনেজাৰ আছে, এইটো পদো গুৱাহাটীত আছে। আৰু নেক্সট আছে এইটো ডাইৰেক্ট চেলছ এক্সিকিউটিভ, এইটো নেক্সটটো দেখিছে আপোনালোকে, ডাইৰেক্ট চেলছ এক্সিকিউটিভ, এইটো পদটো গুৱাহাটীত হয়। কোন কোন ডিপাৰ্টমেণ্টত আছে সকলোখিনি আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে ডিপাৰ্টমেণ্টবিলাক কোন ডিপাৰ্টমেণ্টত আছে সেইখিনিও আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে এইটো ছাইডত আপোনালোকে দেখিছে, এইটো JSW কোম্পেনীত এইটো হয় গুৱাহাটীত। আৰু ঠিক তেনেধৰণে আৰু পদ আছে, এইটো পাৰ্চেছ এক্সিকিউটিভ হয়। এইটো পাৰ্চেছ এক্সিকিউটিভৰ পদ আছে, গুৱাহাটীত হয়। এইটো ইয়াতে আপোনালোকে এইটো কি কোম্পেনীৰ পৰা আহিছে আপোনালোকে এইটো চাই ল'ব পাৰিব। আৰু ঠিক তেনেধৰণে নেক্সটটো আমি চাওঁ। তেনেকৈ নেক্সট আৰু আছে, এইটো আৰ্জেণ্টলি নিড গ্ৰেজুৱেট ফ্ৰেছ কেণ্ডিডেট ফৰ MR জব। এইটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে লাগে। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ MRৰ কাৰণে পদৰ কাৰণে দিছে। ইয়াতে এইটো গুৱাহাটীৰ কাৰণে। আৰু কোন কোম্পানীৰ পৰা আহিছে এইটো কোম্পানীটো আপোনালোকে ইয়াতে দেখুওৱা হৈছে। আৰু নেক্সট আছে ITI ইলেক্ট্ৰিচিয়ান আৰু ডিপ্ল'মা ইন ইলেক্ট্ৰিচিয়ান বা 10th হেল্পাৰ লাগে। ইয়াতে 10টা হেল্পাৰ ইয়াতে প্ৰয়োজন হৈছে ইলেক্ট্ৰিচিয়ানৰ। যিসকলৰ ITI ইলেক্ট্ৰিচিয়ান আছে তেওঁলোকে এইটো পদৰ কাৰণে কৰিব পাৰিব। এইটো পদটো আছে কোকৰাঝাৰত, এইটো গুৱাহাটীত নহয়। এইটো পদটো আছে কোকৰাঝাৰৰ কাৰণে। আৰু এইটো কোন কোম্পানীৰ পৰা আহিছে সেইটো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। তেনেকৈ আপোনালোকৰ ইয়াতে আৰু আছে, এইটো ইলেক্ট্ৰিচিয়ানৰ পদ আছে। এইটো ইলেক্ট্ৰিচিয়ানৰ পদ আছে, এইটো নগাঁৱত আছে।
এইটো দেখা পাইছে সেই একেটা কোম্পানীতে একেটা কোম্পানীতে এইটো নগাঁৱতো আছে, কোকৰাঝাৰত আছে, আৰু ঠিক তেনেধৰণে আপোনালোকৰ এইটো গুৱাহাটীতো আছে। আপোনালোকে এইটো ITI পদ যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে কৰিব পাৰিব। এইটো ফিমেল কেণ্ডিডেটৰ কাৰণে দিছে, এইটো ফিমেল কেণ্ডিডেটৰ কাৰণে আছে, এইটো ফাৰ্মাৰ কোম্পানীৰ কাৰণে। এইটো গুৱাহাটীত আছে, এইটো গুৱাহাটীতে হয় ফাৰ্মাৰ কোম্পানীৰ কাৰণে। তেনেধৰণে ইয়াতে বিভিন্ন ধৰণৰ পদ আছে, আপোনালোকে গোটেই পদখিনি চাই ল'ব পাৰিব। আৰু আপোনালোকে যদি ইয়াৰ গোটেই বস্তুখিনি চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ যিটো ৱেবছাইট, এই ৱেবছাইটটো আপোনালোকে দেখিছে, এইটো ৱেবছাইটত যাব। ইয়াত গ'লে সকলোখিনি বস্তু আপোনালোকে পাই যাব। আৰু ইয়াৰ যদি আপোনালোকে ডাইৰেক্ট লিংকটো বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' তলৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব।